এৰি আহিবলগীয়া কোনো কথা নাই। আমাক ৰাইজে বিচাৰিছে, আমি ৰাইজক সেৱা কৰি আছিলোঁ। এই সেৱা কৰাক ইউপিপিএল দলে আমাক অৱমান্য কৰিছে, অপমান কৰিছে। ইয়াৰ কাৰণে ৰাইজে যিহেতু আমাক বিচাৰিছে, ৰাইজৰ লগত থিয় হ'বলৈ আমি ওলাই আহিছোঁ। মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। যুৱ নাই, কথাটো হ'ল কি, আমি বেলেগ বা কিবাৰ লগত আমি একো মতলব নাই। আমাৰ কথাটো হ'ল কি, আমাৰ ৰাইজ, আমাৰ পাব্লিক, আমাৰ 14 চিৰাং দুৱাৰৰ ৰাইজ আমাৰ কাৰণে বহুত মূল্যৱান। তেখেতসকলক ছাৰ্ভিচ, তেখেতলোকক সেৱা কৰাটো আমাৰ মূল দায়িত্ব। পাব্লিক যিটো সঁহাৰি দিছে, এই দুজন মানুহৰ ব্যক্তিৰ লগত যিটো যুঁজ, এই যুঁজৰ মাজে মাজে আমি 20,000 ভোট পাই আমি জিকিবলৈ গৈ আছোঁ। আজি 10,000 মাতিছোঁ, 12,000 মান মানুহ আহিছে। এতিয়াও মানুহবিলাক আহি আছে, আমি আৰু গাড়ী দিবহে পৰা নাই।